অসমৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ এতিয়া অত্যন্ত আগ্ৰহী হৈ উঠিছে অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰী নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে হোৱা বৈঠকত বেখতভাৱে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াক লৈ সকলোৱে প্ৰশংসা কৰিছে বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ছমাহত কি কাম কৰিব ৰাজ্য চৰকাৰে সেয়াও ফেচবুক লাইভ যোগে উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অসমক লৈ কৰা মন্তব্যটো আনন্দিত মুখ্যমন্ত্ৰী আগতে অসমৰ বিষয়ে ইমান সুন্দৰকৈ কোনো প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰা নাই বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই মন কি বাত অনুষ্ঠানত চৰাইদেউ মৈদাম লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কথা উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3 দিন মই নতুন দিল্লীত আছিলো নীতি আয়োগৰ বৈঠক হৈছিল আৰু বিজেপি শাসিত প্ৰদেশবিলাকৰ মুখ্যমন্ত্ৰী সকলৰো এখন বৈঠক অনুষ্ঠিত হৈছিল তাত অসমৰ কেইবাটাও নতুন কথা মই আমাৰ ভাৰতবৰ্ষৰ আন মুখ্যমন্ত্ৰী সকলৰ আগত উপস্থাপন কৰিছিলো 1 লাখ নিযুক্তি এটাও কোৰ্ট কেছ নাই দুৰ্নীতিৰ অভিযোগ নাই এই বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যে আমি যেতিয়া চাকৰি দিব যাওঁ হাইকোৰ্টৰটো কিবা এটা অৰ্ডাৰ আহে ষ্টে অৰ্ডাৰ আহে চাকৰিবোৰ নহয় গৈ অসমে কেনেকৈ 1 লাখ নিযুক্তি এটাও কোৰ্ট কেছ নোহোৱাকৈ আৰু এটাও দুৰ্নীতিৰ অভিযোগ নোহোৱাকৈ সমাপ্ত কৰিব পাৰে যোৱা কিছুদিনত মই ঘোষণা কৰা আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰো সফলভাৱে ৰূপায়ণ কৰিব পাৰো 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ ডিসেম্বৰত ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছো তাৰ বিষয়ে আমি আলোচনা কৰিলো অসমত আমি 126টা সমষ্টিত একোটাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছো আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম চৰাইদেউ মৈদাম বিব নোৱাৰা হিহৰণ দি থৈ গ'ল ইমান ধুনীয়াকৈ তেখেতে মনত পেলালে কেনেকৈ লাচিত বৰফুকনৰ সমাধিলৈ তেওঁ আহিছিল কেনেকৈ লাচিত বৰফুকনৰ মৈদামত তেওঁ প্ৰাৰ্থনা কৰিছিল ঠিক তেনেকৈ চৰাইদেউ মৈদাম কেনেকৈ বিশ্ব ঐতিহ্য হোৱাৰ ফলত অসমৰ পৰ্যটনৰ সংখ্যা বৃদ্ধি পাব যিসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কি বাতটো শুনা নাছিল এবাৰ শুনিব ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী আজিলৈকে অসমৰ বিষয়ে অসমৰ ঐতিহ্যৰ বিষয়ে ইমান ধুনীয়াকৈ কোৱা মই কেতিয়াও শুনা নাই